পাইছে মোৰ সৈতে এটা পোৱালি হাতী আছে ইয়াত কি কৰিছে তাৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম তাৰ সামগ্ৰিক দৃশ্য তাৰ কথা আমি জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত মই টকনি গাঁৱত উপস্থিত আছো কি হৈছে আচলতে আমি ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ডিএফও ছাৰ আছে আমাৰ সৈতে আমি প্ৰথমতে আপোনাক স্বাগতম জনাইছো কি ক'ব কেনেধৰণে কৰিছে আপোনালোকে কাৰ্যসূচীটো আমাৰ প্ৰায় ৩-৪ দিন আগৰ পৰা আৰম্ভ কৰিছো আমাৰ বন বিভাগৰ পৰা এটা টিম আহিছে টিমত আমি ৰিচাৰ্চ ফেলোশ্বিপৰ লগত আৰম্ভ কৰি ভেটেনেৰী ডক্টৰ সকলো আছে য'ত আমি এটা DNA প্ৰফাইলিং এটা চেম্পল আমি ডাটাবেছ আমি অলৰেডি গেডাৰ কৰিছোঁ য'ত আমাৰ ব্লাড টেষ্ট আৰু লগতে আমি চেম্পল টেষ্টবিলাক কৰিছোঁ এইটো এটা কিন্তু খুব গুৰুত্বপূৰ্ণ আৰু এইটো খুব এটা ভাল ষ্টেপ আৰম্ভ হৈছে আৰু ইয়াত আমাৰ যাতে আমি এইখিনি বস্তু ইনফৰমেশ্যন আমি পিছলৈ WIL পঠিয়াম তাৰপিছত তাৰ গোটেইখিনি এটা ডাটাবেছ ইনফৰমেশ্যন হয় আজি হয় ধন্যবাদ জনাইছো আমি ছাৰৰ কাষলৈ যাব বিচাৰিছো যিহেতু কেনেধৰণে পালে কি টেষ্ট কৰিলে ভাৰত চৰকাৰে এটি প্ৰকল্প চলাই আছে বনৰীয়া আৰু ঘৰচীয়া হাতী গণনা এতিয়া বনৰীয়া হাতী প্ৰায় গণনা কৰা হৈ গ'ল আৰু এতিয়া নেক্সট আমি ঘৰচীয়া হাতীৰ গণনা আৰম্ভ কৰিছোঁ ভাৰত চৰকাৰে এই প্ৰকল্পত সহযোগ কৰি অসম চৰকাৰেও এতিয়া প্ৰায় 1.5 মাহ ধৰি এটা এই গণনা হাতী গণনা ঘৰচীয়া হাতী গণনা কাম চলাই আছে আমি প্ৰায় বহুতখিনি আধাৰ বেছিভাগে হাতী গণনা কৰিলোঁ এতিয়ালৈকে এই গণনাত দুটা বস্তু বিশেষকৈ উল্লেখ কৰা হৈছে এটা বাহ্যিক আৰু আন্তৰিকত যিটো জেনেটিকেল প্ৰফাইল যিটো বনোৱা হয় এইটোৰ হাতীৰ বংশানুক্ৰমটো আমি উলিয়াওঁ আৰু বাহ্যিক গণনাত তেওঁলোকৰ যি দাগ চিহ্ন আছে আইডেণ্টিফাই কৰিবলৈ সেইখিনি উলিওৱা হয় সেইখিনি উলিয়াই আমি হাতীৰ অবৈধ সৰবৰাহ হ'লে আমি তাক ৰক্ষণাবেক্ষণত দিব পাৰোঁ বা বন্ধ কৰিব পাৰোঁ আৰু তাৰোপৰি হাতীৰ মাহুতসকলৰ বা হাতীৰ মালিকসকলৰ এটা তেওঁলোকে সুস্থিৰভাৱে যাতে হাতী ৰক্ষা কৰিব পাৰে তাৰ এটা আমি উপদেশো দিছোঁ আৰু হাতীৰ কেনেকৈ বেমাৰ আজাৰ হ'লে কেনেকৈ ৰক্ষা কৰিব লাগে তাৰ কাৰণে ভেটেনেৰী উইংছৰ পৰাও আমাৰ এই দুনীয়াত মানুহ আছে তেওঁলোকে চিকিৎসাও কৰিছে কিছু আৰু ইয়াৰ প্ৰজেক্টটো আমি গোটেই অসমত চলাম আৰু অসমত কিমান এতিয়া ঘৰচীয়া হাতী আছে তাৰ এটা প্ৰকৃত তথ্য ভাৰত চৰকাৰে দাখিল কৰিম কিমানটা হাতী পালে আজি প্ৰায় 24টা হাতী গণনা কৰা হৈছে কোনোবাত প্ৰায় 80ৰ ওপৰত হাতী থকা বুলি আমি এটা অনুমান কৰিব পাৰিছোঁ আগৰ তথ্য মতে আৰু গোটেই অসমত প্ৰায় 900ৰো অধিক হাতী আমাৰ আছে এতিয়ালৈকে 300ৰো প্ৰায় অধিক হাতী আমি গণনা কৰিছোঁ প্ৰায় অসমৰ বিভিন্ন ঠাইত আৰু বাকীখিনি হাতী আমি আৰু 1.5 মাহৰ ভিতৰত গণনা কৰি উলিয়াই ভাৰত চৰকাৰৰ প্ৰকৃত তথ্য আমি দাখিল কৰিম ধন্যবাদ জনাইছো আমি পৰিৱেশ কৰ্মী কৃষ্ণদাৰ কাষলৈ যাব বিচাৰিছো এক সুন্দৰ পদক্ষেপ আপুনিও সহযোগিতা আগবঢ়াইছে কি ক'ব এই মুহূৰ্তত যথেষ্ট আমি উৎফুল্লিত হৈছো বন বিভাগৰ আমাৰ ফালৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰিছে হাতীৰ সঠিক গণনাৰ ক্ষেত্ৰত আৰু ইয়াতে আমাৰ যিটো NRC টাইপৰ যিটো এটা কৰিব বিচাৰিছে আমাৰ চৰকাৰে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে বন বিভাগে ইয়াৰ ক্ষেত্ৰত আমাৰ হাতী মালিকসকল বা হাতী যিসকল পৰিচালনা কৰি আছে মাহুত ঘাচি সকলোৱে উৎফুল্লিত হৈছে বিশেষভাৱে বহু মানুহ এনেকুৱা ধৰণৰ হাতী থাকে বিশেষকৈ আমাৰ কথাত অসমীয়াত এটা কথা আছে যে মৰাণৰ হাতী দেউৰী মাটি বুলি কয় এতিয়া মৰাণ মানুহবিলাক এতিয়া পূৰ্বৰ পৰা হাতী পৰিচালনা কৰিছিল আৰু আজিলৈকে তেওঁলোকে কৰি আছে তেওঁলোকৰ পিতৃপুৰুষসকলৰ যিটো প্ৰবৃত্তি সেই প্ৰবৃত্তিটো তেওঁলোকে ধৰি ৰাখিব যাওঁতে তেওঁলোকে আজি বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে হাতীকেইটাৰ ক্ষেত্ৰত বিশেষকৈ মাউতসকলক তেওঁলোকে সময়মতে দৰমহা দিয়া বা তেওঁলোকৰ ঘাটীসকলক দৰমহা দিয়া এনেকুৱা ক্ষেত্ৰত তেওঁলোকে বহু অসুবিধা হয় এইখিনি ক্ষেত্ৰত আমাৰ ছাৰসকলে বা আমাৰ বন বিভাগে বা কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে যে তেওঁলোকৰ কাৰণে ভৱিষ্যতে কিবা এটা পন্থা ল'ব পাৰি নেকি তেওঁলোকক প্ৰশিক্ষণ প্ৰাপ্ত কৰি তেওঁলোকক স্বনিৰ্ভৰশীল কৰিব পাৰি নেকি হাতীখিনি সংৰক্ষণ কৰিব পাৰি নেকি এনেকুৱা ধৰণৰ প্ৰকল্পবিলাক লৈছে সেই যিটো গণনা কাম আৰম্ভ হ'ল এইটো সুন্দৰ হৈছে ডুমডুমা বন সংমণ্ডলত শদিয়াত কৰা হ'ল কাকপথাৰ চৈখোৱা এই 3টাত অলৰেডি কৰা হৈছে আজি ডুমডুমাৰ এইখিনি অঞ্চলত কৰা হ'ল আৰু ডুমডুমাৰে আৰু কিছু হাতী বৰ্তমানো আহিবলৈ বাকী আছে এইখিনি অহা 1 তাৰিখৰ পৰা আহিব আৰু আমাৰ পেঙেৰি অঞ্চলৰ খাটাংবানীত আছে যথেষ্ট আশা কৰিছোঁ প্ৰতিজন মানুহে হাতীৰ গৰাকীসকলে এই যিটো আমাৰ বিনামূলীয়াভাৱে পৰীক্ষা কৰাৰ পৰা আদি কৰি বিনামূলীয়াভাৱে তেওঁলোকৰ যিখিনি কাম কৰি দিছে এইটো অতি আদৰণীয় আৰু এই কামত যথেষ্ট লাভৱান হৈছে তেওঁলোক গতিকে হাতী সংৰক্ষণ হৈ থাকিব আৰু মালিকসকলেও যে তেওঁলোকে হাতী গৰাকী থাকিলেও যে আমাৰ চৰকাৰখনো তেওঁলোকৰ লগত আছে এইটোৰ প্ৰতি তেওঁলোকো যথেষ্ট সুখী হ'ব গতিকে এনেকুৱা থাকিলে আমাৰ পৰিৱেশ সুৰক্ষিত হৈ থাকিব কাৰণ হাতী থাকিলে আমাৰ বনাঞ্চল থাকে কাৰণ যি অঞ্চলৰ হাতী নাই সেই অঞ্চলৰ বনাঞ্চলবিলাকো সদায়তে ধ্বংস হৈ যায় হাতীয়ে যেতিয়া বনাঞ্চল খায় গছ পাত বা বিভিন্ন ধৰণৰ ফল মূল খায় তাৰ পৰা অট'মেটিক তাত মাটি উৰ্বৰা হয় তাৰ পৰা পুলি ওলায় গতিকে এই আমাৰ ডুমডুমা অঞ্চলত যথেষ্ট
গভীৰ বনাঞ্চল আছে আৰু এই হাতীবিলাক আছে, যেনেকে বনৰীয়া হাতী আছে, ঘৰচীয়া হাতীও আছে। কিছু সময় আগতে ইয়াতে এই বনৰীয়া হাতী আমাৰ বহুতখিনি আহিছিল, যিহেতু এওঁলোকে ইয়াতে একেলগে চলি থাকে। তেওঁলোকক এই পৰীক্ষা কৰা দেখি তেওঁলোকে ইয়ালৈ আহি গৈছিল। আপোনালোকে হয়তো ঘণ্টা সময় আগত অহা হলে তেওঁলোকৰ দৃশ্য গ্ৰহণ কৰিব পাৰিলেহেঁতেন। সেইটো এটা অতি সমন্বয় সৃষ্টি হৈছে আৰু হাতীৰ মাজতো সমন্বয় সৃষ্টি হ'ল। আজি কাকজান আৰু বেতনী ৰাইনামৰ হাতী লগ খালে, ইজনে সিজনক মানে মৰম চেনেহ কৰিছে। গতিকে মানুহৰ আন্তৰিকতা যেনেকৈ হাতীৰ আন্তৰিকতাটো দেখিলো, গতিকে ভাল লাগিলে। ধন্যবাদ জনাইছো। এয়া আছিল যিহেতু ডুমডুমা বন সংমণ্ডলৰ অধীনত DFO ছাৰে ইতিমধ্যে আহিছে, ঠাই পৰ্যবেক্ষণ কৰিছে আৰু ছাৰহঁত আহিছে। তেওঁলোকে যিসকল হাতীৰ মালিক আছে, মালিকসকলৰ সুবিধাৰ্থে এনেধৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যিসমূহ হাতীৰ লিগেচি ডাটা উলিয়াবলৈ চেষ্টা কৰিছে, বংশানুক্ৰম উলিয়াবলৈ চেষ্টা কৰিছে আৰু এনেধৰণৰ পদক্ষেপক সকলোৱে আদৰণি জনাইছে।